এই উন্নয়ন খণ্ডৰ অন্তৰ্গত জীয়াধল গাঁও পঞ্চায়তৰ দুটাকৈ ৱাৰ্ড কমলপুৰ আৰু লালুকিজান বহুত বছৰৰ পৰা আমি একেলগে থকা দুটা ৱাৰ্ড জীয়াধল নদীখনৰ অজুহাত দেখি পেলাই তেখেতলোকে সিফাললৈ লৈ যাব বিচাৰিছে। আমাৰ স্থানীয় ৰাইজে কোনোপধ্যে বিচৰা নাই যিটো এতিয়া কিহত পৰিছে তেখেতলোকে বৰবাম আৰু জয়ৰামপুৰত নিবলৈ বিচাৰিছে। কি সমস্যাটো কি তালৈ গ'লে আপোনালোকৰ কিবা সমস্যা আছে নেকি? তালৈ গ'লে সমস্যাটো কি হয় আমাৰ কি হয় আমাৰ ইয়ালৈ যদি আহি যায় ধেমাজিত আমাৰ জিলা পৰিষদ অফিচ ইয়াতে পাই যাওঁ, DC অফিচ পাই যাওঁ, ইয়াতে উন্নয়ন খণ্ড পাই যাওঁ একেলগতে। গতিকে আমি বিচাৰিছোঁ ইয়াতে থকাটো ভাল। কিমানখন পৰিয়াল গৈছে এতিয়া? কিমানখন গাঁও হিচাপে আমাৰ 6খন, ৱাৰ্ড হিচাপে দুটা ৱাৰ্ড। এতিয়া আজি আপোনালোকে কিবা সেইটো সন্দৰ্ভত আমি স্থানীয় বিধায়ক তথা মন্ত্ৰী মহোদয়ক লগ কৰিছোঁ। লগতে এতিয়া বৰ্তমান আমি জিলা আয়ুক্ত মহোদয়ক দৰখাস্ত দিবলৈ ওলাইছোঁ। স্থানীয় ৰাইজে ইয়াতে সহযোগ কৰিছে। ভোটাৰ তাতে ভোটাৰ হিচাপে 1900। ধেমাজি ব্লকতে আছিলোঁ। আমি সকলোৱে ধেমাজি ব্লকতে থাকিবলৈ বিচাৰোঁ। আমি বেলেগ এটা আকৌ নতুনকৈ আমাৰ ব্লক নালাগে, অতি যাব তাতে আছোঁ, তাতে থাকিবলৈ বিচাৰোঁ। এতিয়া বেলেগ চাইছে বৰদলনি ব্লকলৈ। তালৈ গ'লে আপোনালোকৰ কিবা অসুবিধা আছে নেকি? অসুবিধাটো ভালেখিনি আছে ক'বলৈ গ'লে। আমি আকৌ তেওঁৰ লগত চাহ চিনাকি হোৱা, নতুন মানুহ যোৱা বহুত দিন লাগি যাব। আমাৰ নতুন প্ৰজন্ম যিখিনি আছে সিহঁতলৈও বহুত অসুবিধা। সেইটো কাৰণে আমি স্থানীয়ভাৱে আগৰ পৰা য'ত আছিলোঁ তাতে থাকিবলৈ বিচাৰোঁ। আমি দাবী কৰি আমি জীয়াধল পঞ্চায়ততে থাকিব বিচাৰোঁ। আমাৰ জয়ন্তী পঞ্চায়তত আমি যাবলৈ নিবিচাৰোঁ। তাকে আমাক প্ৰতিবাদ গঢ়ি তুলিম। আমাৰ এতিয়া প্ৰায় ৰাইজ অহা নাই আৰু আধা সংখ্যকহে আহিছে। যদি আমাৰ দাবী মানি নলয় তেনেহ'লে আমি তীব্ৰ আন্দোলন গঢ়ি তুলিম আৰু আমি সাজু হৈ আছোঁ।